মা মোৰ বুৱাৰী জীৱনটোৰ কথা কোৱাৰ আগতে তুমি এইটো কথা পাহৰি নাযাবা যে মৃগাংকইহে তেওঁৰ সিদ্ধান্ত শুনাইছে কিন্তু মই সেইখন ঘৰৰ বুৱাৰী হওঁ নে নহওঁ সেই সিদ্ধান্ত কিন্তু এতিয়া পৰ্যন্ত তেওঁৰ মাক দেউতাকে জনোৱা নাই তাই নিচিনা বিয়া ভগা ছোৱালী এজনীক মোৰ ল'ৰাই বিয়া পাতিলে মোৰ ঘৰখনৰ বদনাম হ'ব কাৰণ অলৰেডি আমি গম পাইছোঁ বৃষ্টিৰ আগৰ বয়ফ্ৰেণ্ডজন এটা ৰোড এক্সিডেণ্টত মৃত্যু হৈছিল এটাই জীৱন গতিকে যি মন যায় কৰ খা ফুৰ কথা পাত আৰু নিজকে সুখী কৰি ৰাখ কি হ'ল আকাশ তই অথনিতে ইউনিভাৰ্চিটি যাবলৈ ওলাই এতিয়াও যোৱা নাই যে মোৰ অফিচে যাবৰ হ'ল লগৰকেইটা ঘৰৰ পৰা ওলালে কল কৰিব তেতিয়া ওলাই যাম চাবি আকৌ লগ সমনীয়াৰ লগত পৰি ক্লাছ ক্ষতি নকৰিবি ডোণ্ট ৱৰি দেউতা নকৰোঁ তোক কিন্তু আজিকালি মোবাইলটো খুব বেছি ব্যৱহাৰ কৰা দেখিছোঁ নাই ভিডিঅ'হে চাই আছোঁ দেউতা তোমাক এটা কথা কওঁ ক আকৌ পাৰিলে সেই সংগম নামৰ ল'ৰাটোক চিলেক্ট নকৰিবা তেনেহ'লে তোকেই চিলেক্ট কৰোঁ এনেওতো মাৰক পাকঘৰত সহায় কৰি দিওঁ আমাক যেনেকৈ ইউটিউবত ভিডিঅ' চাই নতুন নতুন ডিছ বনাই খুৱাও কম্পিটিশ্যনত জাজক খুৱাবি নহয় মানে দেউতা মই বেলেগ কাৰণেহে কৈছিলোঁ কি কাৰণে কৈছিলি অসমীয়া ল'ৰা এটা আগবাঢ়ি গ'লে তোৰ অসুবিধা ক'ত সি তোক অন্যায় কৰিছে নে অত্যাচাৰ কৰিছে আৰু মোৰ অফিচিয়েল মেটাৰত তই মাত মতাৰ কোনো প্ৰয়োজন নাই নিজৰ পঢ়া শুনাত মন দে দেউতা তুমি কথাটো বুজা নাই মানে কি জানা শুন তাৰ কোৱালিটি থাকিলে সি কোৱালিফাই হ'ব নহ'লে ফেইলাৰ আৰু অফিচৰ সকলো সিদ্ধান্ত মই ল'ব নোৱাৰোঁ নহয় মোৰ ওপৰতো অফিচাৰ থাকে আৰু তেওঁলোকৰ সিদ্ধান্ত মই মানিবলৈ বাধ্য কাৰণ মই বিশ্বাস কৰোঁ তেওঁলোকে প্ৰকৃত প্ৰতিভাক সন্মান দিব জানে দেউতা তোক আজি এটা কথা কওঁ তোৰ বায়েৰৰ জন্মৰ দিনা বৰষুণৰ বতৰ আছিল আৰু গধূলি গোসাঁই ঘৰত প্ৰাৰ্থনাৰ সময়ত তাই জন্ম হৈছিল কাৰণে তাইৰ নাম ৰাখিছিলোঁ বৃষ্টি বন্দনা কিন্তু তোক আকাশ নামেৰে এইকাৰণেই নামাকৰণ কৰিছিলোঁ যাতে তোৰ চিন্তাধাৰাবোৰ আকাশলংঘী হয় কিন্তু যি দেখিছোঁ তোৰ চিন্তাধাৰা নিম্নগামীহে হৈছে কি মোৰ অফিচলৈ দেৰি হৈছে মই আহোঁ কিন্তু সেই সংগমটোৰ কাৰণে দেউতাই মোক এনেকে ক'ব পৰা হ'ল লোকৰ ল'ৰা এটাৰ কাৰণে দেউতাই নিজৰ ল'ৰাটোকে কথা শুনাই গ'ল তাক মই চাই ল'ম কিন্তু ইমান কম সময়ৰ ভিতৰত বহুকেইজন কুকৰ অপশ্যন দিবলৈ অলপ অসুবিধা হ'ব হ'লেও এজন কুকৰ মই খবৰ পাইছোঁ তেওঁৰ ফটো কুকিং ভিডিঅ' আৰু বাকী ডিটেইলছখিনি মই অফিচ গৈ পঠাই দিম অ'কে ৰাখিছোঁ কেনেকুৱা হৈছে ফটোবোৰ বঢ়িয়া এতিয়া মই এইখিনি দেউতালৈ পঠিয়াম তোমাৰ নতুন ফুড ব্লগটোৰ কাৰণে মই স্ক্ৰিপ্টটো লিখি দিছোঁ তুমি এতিয়াই মুখস্থ কৰা ইংৰাজী মই বৰ টান পাওঁ ডিগ্ৰী নাথাকিলেও হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিছানে নাই কৰিছোঁ বাৰু ছেকেণ্ড টাইমত তেতিয়াহ'লে পাৰিবা দিয়া বাক্যবোৰ মনত ৰাখিবলৈ চেষ্টা কৰা হাৰ্ডৱৰ্ক নকৰিলে ছাকচেছ কেনেকৈ হ'বা কৰিম মই কষ্ট আপুনি আছে নহয় মোৰ লগত আপুনি নহয় তুমি তুমি আছা নহয় মোৰ লগত আচ্ছা ঠিক আছে এতিয়া তুমি ভইচ অভাৰটো কেনেকৈ ক'বা মোৰ লগত প্ৰেক্টিছ কৰা
Today I will cook ছোৱালীজনী ক'ত যে কি কৰি ফুৰিছে নহয় এতিয়ালৈকে তাইৰ আহিবলৈ সময় হোৱা নাই বৃষ্টি ক দেউতা মই তোমালৈ ভিডিঅ' এটা পঠাইছো তুমি চোৱাচোন ঠিক আছে মই চেক কৰি আছো Today I will cook a traditional Assamese food. This meal in Assam begins with khar and ends with a tenga jol. তোৰ ঘৰলৈ আহিবলৈ সময় হ'ল নহয় সেই কেফেখনত এনে কি আছে যাৰ বাবে তই এই ঘৰখনতকৈ কেফেখনত বেছি সময় কটাও মা কি প্ৰয়োজন সেই ল'ৰাজনক ইমানকৈ প্ৰমোট কৰাৰ কি হয় সেইটো কোৱালিটি থকা মানুহক আমি প্ৰমোট কৰিব লাগে এই পৃথিৱীত অকল কি তাৰে কোৱালিটি আছে আৰু বেলেগৰ নাই আছে তেন্তে তাৰ প্ৰতি তোৰ ইমান চিম্পেথি কিয় কাৰণ তাৰ টেলেণ্ট থকাৰ স্বত্তেও প্ৰকাশ কৰিবলৈ একো সুযোগ পোৱা নাই একো স্কোপ পোৱা নাই সেইকাৰণে মই সংগমক সহায় কৰিব বিচাৰিছো যাতে তাৰ প্ৰতিভাখিনি সি বিকাশ কৰিব পাৰে সেই ল'ৰাজনৰ অকল প্ৰতিভা থকাৰ কাৰণে তই সেই সুযোগ পোৱাটো বিচাৰিছ নে ইয়াত কিবা বেলেগ কথাও লুকাই আছে তুমি যি ভাবা মা সঁচা কথা ক মোৰ তোমাক একো কথা ক'বলৈ মন নাই মই কৈছো মোক সঁচা কথা ক নকওঁ মই বৃষ্টি মই যি সুধিছো তাৰ উত্তৰ দে কিয় তই বাৰে বাৰে সেইখন কেফেলৈ গৈ থাক কিয় তই তাক লগ কৰি থাক কিহৰ কথা থাকে ইমান তহঁতৰ মাজত মই তালৈ কফি খাবলৈ যাওঁ তাক কুকিং কণ্টেণ্ট দিবলৈ যাওঁ আৰু তাৰ লগত মই মনৰ কথা পাতিবলৈ যাওঁ কাৰণ সি মোৰ মনৰ কথাবোৰ বুজে মোৰ খং মোৰ অভিমানবোৰ সি সহ্য কৰে আৰু তাৰ লগত সময় পাৰ কৰি ময়ো ভাল পাওঁ কি মা তোমালোকে জানো মোক সৰুৰে পৰা শিকোৱা নাছিলা যে যোগ্যজনে সুযোগ পাব লাগে সুবিধা পাব লাগে জীৱনত উন্নতি কৰিবৰ কাৰণে আৰু সেইকাৰণে সংগমে প্লেটফৰ্ম এখন পোৱাটো মই বিচাৰিছিলোঁ তাত মোৰ ভুল ক'ত দুখীয়া ঘৰৰ ল'ৰা এজনক মই আগবঢ়াই নি সহায় কৰিব বিচাৰিছোঁ সেয়া জানো মোৰ ভুল মা আৰু যদি মা তুমি মই সেয়া ভুলেই কৰিছোঁ বুলি ভাবিছা তেনেহ'লে এনেকুৱা ভুল মই 1000 বাৰ কৰি থাকিম বৃষ্টি বৃষ্টি সদায় এজন মানুহৰ লগত থাকিবা যোনে তোমাক ভাল পায় যাৰ লগত থাকিলে সময়বোৰ কেনেকৈ পাৰ হৈ যায় তুমি গমেই নোপোৱা যাৰ লগত কঠোৰ সময়বোৰো সহজ হৈ পৰে সদায় সেই মানুহৰ লগত থাকিবা বন্দনা তুমি জীৱনত বহুত মানুহ লগ পাবা কোনোবা হয়তো কম সময়ৰ ভিতৰতে আহি তোমাৰ মনটো ভাঙি যাব পাৰে আৰু কোনোবা সদায় তোমাৰ কাষত থাকি তোমাক বিশেষ অনুভৱ কৰাব গতিকে যদি মই কেতিয়াবা নাথাকো তুমি সেই মানুহকে সংগী কৰিবা বাস্তৱ এইবোৰ তুমি কি কৈছা বাস্তৱ তুমি আকৌ মোৰ কাষত কিয় নাথাকিবা সময় আমাক কেতিয়া কলৈ লৈ যায় সেইটোতো আমি নাজানো জীয়াই থকা কেইদিনটো মই সদায় তোমাৰ কাষতে থাকিম কিন্তু কাইলৈ যদি অকস্মাত মোৰ কিবা এটা হৈ যায় তেতিয়া কিন্তু তুমি জীৱনটো অকলে পাৰ কৰাৰ কথা নাভাবিবা কি এই ভিৰৰ মাজতো সেইজনক বাছি ল'বা যোনে ব্যস্ততাৰ মাজতো তোমাৰ খবৰ ল'ব
হেল্ল' কি কৰিছা কিবা খালানে খাই লোৱা আকৌ আৰু শুনাচোন মোৰ কাৰণে আৰু এটা কণ্টেণ্ট বনাবাচোন একদম কামাখ্যামাৰ শপত তুমি সঁচাই ভাল লিখা জানানে মা আজি ইউনিভাৰ্চিটিৰ পৰা আহোঁতে আৰু এটা কথা শুনিলোঁ কচোন বায়ে বোলে সেই সংগম নামৰ কুকটোক ফ্ৰীতে ফুড ব্লগৰ কণ্টেণ্ট লিখি দিয়ে কি পিছত সি সেইবোৰ ভিডিঅ' বনাই ইউটিউবত আপলোড কৰে তাৰ পৰা সি পইচা ইনকাম কৰে তাৰমানে আমাৰ এইতে ইমান পঢ়া শুনা কৰি সেই সাধাৰণ ৰান্ধনী এটাৰ ইউটিউব চেনেলৰ ৰাইটাৰহে হ'লনে তাইক ইমানকৈ ক'লো যে এমএটো ফাৰ্ষ্ট ক্লাছ লৈ পাছ কৰিলি যেতিয়া এটা চৰকাৰী বা বেচৰকাৰী চাকৰিকে বিচাৰ কিন্তু নাই তাই তেতিয়া সেই বাস্তৱ বোলাটোৰ কথা ভাবিয়েই দিন ৰাতি পাৰ কৰিলে এতিয়া আকৌ এইটোৰ নামত সময়বোৰ বিনা কাৰণত ৱেষ্ট কৰিছে তাকেই এনেকৈ থাকিলে নহ'ব বুজিছ কিবা এটা কৰিব লাগিব কিন্তু মা কি কৰিম কিবা এটা ব্যৱস্থা কৰিব লাগিব প্ৰথমে তাইক বুজাব লাগিব আৰু নুবুজিলে বেলেগ উপায় উলিয়াব লাগিব আজি মই ৰান্ধিব ওলাইছোঁ অসমীয়া খাদ্য তালিকাৰ অন্যতম সৰু মাছ পাতত দিয়া তাৰ বাবে বাছি ধুই লোৱা মাছখিনিত নিমখ হালধি নহৰু আদা সানি কিছু সময় মেৰিনেট কৰি থ'ব লাগিব কফি ল কফি ময়ো ভালেই বনাওঁ আজিৰ পৰা মই তোক কফি বনাই দিম আৰু লগতে স্নেক্সো বনাই দিম কিন্তু তই আৰু কফি খাবলৈ সেই কেফেটেৰিয়াখনলৈ যাব নালাগে কি তই ঘৰতে থাক প্ৰয়োজনীয় সকলোবোৰ বস্তু ইয়াতে পাই যাবি কিন্তু তাৰ বাবে তই বাহিৰলৈ ওলাই যাব নালাগে মা তোমাৰ হাতৰ এই কফি কাপত মই কিছু সময়ৰ বাবে বাৰু ৰিফ্ৰেছ হ'ম কিন্তু এইখন ঘৰৰ চাৰিবেৰৰ মাজত জানো মই শান্তিত উশাহ ল'ব পাৰিম টকা পইচাৰে তুমি মোক সকলোবোৰ বস্তু কিনি দিব পাৰিবা কিন্তু মোৰ মনৰ শান্তিক জানো কিনি দিব পাৰিবা মা তাৰমানে তই কি অকল সেই কেফেটেৰিয়াখনলৈ গৈহে শান্তি পাৱ তাৰ সান্নিধ্যত শান্তি পাওঁ তাৰ কফি কাপত মই মৰম আৰু আন্তৰিকতা বিচাৰি পাওঁ কিন্তু তোমাৰ এই কফি কাপত মই প্ৰতিযোগিতাৰ মনোভাৱহে দেখা পাইছোঁ কি মা তুমি যে সদায় মোক এজন উচ্চ শিক্ষিত আৰু ধনী ঘৰৰ ল'ৰাৰ লগত বিয়া দিব খোজা তুমি বাৰু এবাৰ মোক সুধিছানে মই কি বিচাৰোঁ উচ্চ শিক্ষিত ল'ৰা নেচাই তোৰ বাবে কি অশিক্ষিত ল'ৰা চাব লাগিছিল নেকি সেই ৰান্ধনীটোৰ নিচিনা মা সি অশিক্ষিত নহয় সংগম হায়াৰ ছেকেণ্ডেৰী পাছ কিন্তু তই MA পাছ তেন্তে তোৰ লগত তাৰ ক'ত মিলে কচোন ভাল লগা অনুভৱবোৰ তোলাচনীৰ যুগ নহয় মা যে দুয়োফালে সমান সমান ভৰ হ'ব লাগিব যদি এজন উচ্চ শিক্ষিত নথকা ব্যক্তিৰো আন 10জনতকৈ বেছি সমাজবোধ থাকে তেতিয়াও মই কি উচ্চ শিক্ষিত লোকৰেই সন্ধান কৰিব লাগিব লাগিব কাৰণ উচ্চ শিক্ষিত লোকৰ সমাজত সন্মান বেছি সেইকাৰণে বন্ধুত্ব আৰু প্ৰেম এই দুয়োটাই ষ্টেটাছ মেইনটেইন কৰিব লাগে হেৰা শুনিছা আজি অফিচত বহুত কাম কৰিলোঁ আমাৰ বৃষ্টিয়ে বৰ ভাল কুক এটা ছাজেষ্ট কৰিছে তাৰ ৰেচিপিবোৰৰ প্ৰেজেণ্টেশ্যন এণ্ড টেষ্ট চ' ইউনিক অফিচৰ সকলো ইম্প্ৰেছ তাৰ চিলেকশ্যন হৈ গ'ল 2 এদিনতে সি দিল্লীলৈ যাব লাগিব তাৰমানে আপুনি শত্ৰুক বৰপীৰা পাৰি দিলে মানে অথনিৰে পৰা আপুনি যিজন কুকৰ বিষয়ে কৈ আছে সেইজন কুকক আমাৰ ছোৱালীৰ ভাল লাগে হেনো কি পিংকু তোৰ বাৰ্থডে পাৰ্টিত যে কুকিং কৰিছিল সেই ল'ৰাজনে মোৰ বাক পতাব খুজি আছে হা কি কথা সি মোৰ বাৰ পিছাও কৰে
তাৰ কি ইমান সাহস হ'ল নেকি? অঁ, তাৰ দিনক দিনে সাহসটো বাঢ়ি গৈ আছে। এতিয়া যদি বায়ে কেফেখনত কিবা খাব যায়, সি বাক চাই থাকে, অলপ পিছত আহিটো কাষতেই বহে। তাৰ এইটো কথা মই বহুত দিনৰ পৰাই ন'টিছ কৰি আছোঁ। তাৰ কিবা এটা কৰিব লাগিব বুজিছ? কৰিব লাগিব নহয়, আজিয়ে কিবা এটা কৰ। কৰিবি কি? তাক থ্ৰেটেনিং দিব লাগিব। বুজিছে, সেই সংগম নামৰ ল'ৰাটোক ভয় ভাবুকি দি হ'লেও আমাৰ বৃষ্টিৰ জীৱনৰ পৰা আঁতৰ কৰিব লাগিব, জানেনে? ভাবুকি দিলে কথাটো ভাল হ'ব জানো? কাৰণ এখন তাল অকলে নেবাজে উজ্জ্বলা। সংগমৰ লগতে বৃষ্টিৰ ফালৰ পৰাও সম্পৰ্কটো আগবাঢ়িব লাগিব। সি নিশ্চয় তাইক কিবা মোহিনী বান মাৰিছে, নহ'লে তাই তাক ইমান সহায় কৰেনে? যেনেকৈহে তাৰ পক্ষত কথা কয়, মোৰতো লাগিছে তাই প্ৰেমতে পৰিছে নেকি সেই দুখীয়া ল'ৰাটোৰ। প্ৰেম টকা পইচা চাই নহয়, মন মিলিলেহে হয়। কিন্তু মন মিলিবলৈ সংগমৰ এনেকুৱা কিনো গুণ আছে কওকচোন? অঁ, তোমালোক হা বহা, কি খাবা কোৱা? আমি ইয়াত বহিবলৈ অহা নাই আৰু খাবলৈ অহা নাই। তেন্তে আমি ইয়াত আপোনাৰ হাতৰ চিকেন ড্ৰাই ফ্ৰাই খাবলৈ আহিছোঁ, নহ'লে এই প্লেটখনকে দি যাওক। সেই প্লেট বেলেগৰ অৰ্ডাৰ, মই তোমালোকৰ কাৰণে একদম গৰম গৰম মচমচীয়া বনাই আছোঁ, ৰ'বা। ঐ, তই ইয়াত দম দিবলৈ আহি খানা অৰ্ডাৰ কৰিলি যে? আৰে প্লেটখনত দেখা নাই চিকেনৰ টুকুৰাবোৰে কেনেকৈ মুখ খা কৰি আছিল, দেখিয়ে জিভাৰ পানী পৰি গৈছিলোঁ। এই তই মানে মস্ত লোভীয়া ন? অকণো কণ্ট্ৰল নাই তোৰ জিভাত? আৰে সংগমদাৰ হাতৰ চিকেন ড্ৰাই ফ্ৰাই আৰু পৰ্ক ফ্ৰাই খাই চালে তোৰো জিভাৰ ওপৰত কণ্ট্ৰল হেৰাই যাব। সংগমদাৰ হাতৰ খানা যো না খায় ও জৰুৰ পছতাই। তই মানে আহ, ভুলটো বাতকৈ বেছি তাৰহে, মানে সংগমৰ। বা বহুত ইম'চনেল হয়, গতিকে তাই চব কথা ইম'চনেলিয়ে ভাবে, তাই প্ৰেক্টিকেলি ভাবিব নোৱাৰে। চ' কোনোবাই যদি তাইৰ পৰা সুবিধা আদায় কৰি থাকে, তাই সেইবোৰ বুজি নাপায়। কিন্তু এই সংগম, সি বাৰ একেবাৰে ওলোটা। মানে আৰু কি, সি বহুত ক্ৰিটিকেল। বাহিৰৰ পৰা যেনেকুৱা লাগে অৰিজিনেলি সেনেকুৱা নহয়। কি ক'ব বিচাৰিছা ভালদৰে বুজাই কোৱাচোন। চোৱা, তুমি মোক ভাল পোৱা, ময়ো তোমাক ভাল পাওঁ, আৰু এষ্টাব্লিছ হোৱাৰ পিছত মই তোমাৰ কথা ঘৰত ক'ম আৰু আমি বিয়া পাতিম। ইটছ চিম্পল। ইয়াত আমাৰ একো স্বাৰ্থ লুকাই থকা নাই, কিন্তু সংগমে বাৰ লগত সম্পৰ্ক কৰাৰ আঁৰত স্বাৰ্থ লুকাই আছে। সেয়া কি? বাৰ লগত ক্ল'জ হৈ বিনা পইচাত বাৰ দ্বাৰা কাম কৰোৱাৰ স্বাৰ্থ। লাইক ইউটিউব ভিডিঅ'ৰ কণ্টেণ্ট ৰাইটিং? এক্সেক্টলি। আৰু প্ৰয়োজনত চাগে সি বাৰ পৰা বাহানা বনাই পইচা পাতিও আদায় কৰে। মেবি। চোৱা, সিটো জানে যে দেউতা পাব্লিক ৰিলেশ্যন অফিচাৰ, চ' স্কিল ডেভেলপমেণ্ট প্ৰজেক্টবোৰৰ লগত জড়িত হ'বলৈ সংগমেতো বাৰ দ্বাৰাই দেউতাৰ কাষ চাপিব লাগিব। সেইকাৰণে সি নিজৰ ছাকচেছৰ কাৰণে বাক ইউজ কৰিছে। ঠিকেই। মা। অঁ দেউতা। সেই ঘটনাটো হৈ যোৱাৰ পাছতো তই যে তোৰ মনটোক ভালে ৰাখিছ, সেইকাৰণে মোৰ খুব ভাল লাগিছে। তই সদায় হাঁহি ফূৰ্তি কৰি থকাটোৱে মই বিচাৰোঁ। মই মোৰ সেইজনী বৃষ্টিক চাব বিচাৰোঁ, যিজনী বৃষ্টিয়ে অফিচৰ পৰা মই চকলেট নানিলে উফোন পাতিছিল। দেউতা, এতিয়া মই ডাঙৰ হ'লো। মোৰ কাৰণে তই সদায় সৰুৱে হৈ আছ, মাৰৰ কাৰণেহে তই ডাঙৰ হৈছ। সেইকাৰণে মায়ে সদায় তোক বিয়া দিওঁ কৰি থাকে। আৰু সেইকাৰণে মোৰ খং উঠে জানানে দেউতা? মই জানো তোৰ কেতিয়া ক'ত খং উঠে, আৰু সেইকাৰণেই মই তোক বিয়াৰ কথা নকওঁ। অঁ, মাৰে ক'বলৈ ক'লে কওঁ, নহ'লে আকৌ বকনি শুনিব লাগিব নহয়। তথাপিতো অচিনাকি মানুহ এজনৰ লগত হঠাতে বিয়া হ'ব পাৰি জানো দেউতা? নোৱাৰি। প্ৰথমে ইজনে সিজনক লগ কৰিব লাগিব, কথা পাতিব লাগিব। দুয়োজনৰ চিন্তা ভাৱনাবোৰ মিলিলেহে বিয়াৰ কথা ভাবিব পৰা যায়। তেন্তে মায়ে এডুকেটেড আৰু ৱেল এষ্টাব্লিছ ল'ৰাৰ খবৰ পালে মোৰ বিয়াৰ সপোন কিয় দেখে? তোৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে। মানে মাৰে
এজন শিক্ষিত আৰু চাকৰিয়াল লোকৰ হাতত তোক গতালে তোৰ ভৱিষ্যতে অভাৱ নহ'ব বুলি ভাবে আৰু সেইবাবেই তোৰ ভৱিষ্যত সুৰক্ষাৰ কথা চিন্তা কৰি মাৰে তোৰ বিয়াখন মাৰৰ পচন্দমতে হোৱাটো বিচাৰে কিন্তু মোৰ চিন্তাধাৰা মাতকৈ পৃথক জানো কাৰণ তই মোৰ ছোৱালী আচ্ছা এটা কথা কচোন সংগমৰ প্ৰতি তোৰ চিন্তাধাৰা কেনেকুৱা দেউতা সংগম এজন হট আৰু বহুত বেছি কষ্ট কৰিব পৰা ল'ৰা টকাৰ অভাৱত সি ডিগ্ৰী কৰিব নোৱাৰি নিজৰ ৰন্ধন কলাটোকে বৃত্তি হিচাপে লৈ আগবঢ়া এজন ল'ৰা সি স্বপ্নাতুৰ প্ৰগতিশীল চিন্তাৰ মানুহ আৰু বাছ মই বুজিছোঁ সি খুব হাৰ্ড ৱৰ্কাৰ তাৰ ডিছবোৰত এটা ইউনিক টেষ্ট আছে তথাপিও কি হ'ল দেউতা তুমি ৰৈ গ'লা যে এনে লোকক আমি প্ৰাজ্যমানে সহায় কৰিব লাগে কিন্তু এটা দূৰত্বও বজাই ৰাখিব লাগে মানে তয়ো তাৰ লগত এটা ডিষ্টেঞ্চ মেইনটেইন কৰিবি নহ'লে মানুহে তহঁত দুয়োটাকে একেলগে দেখিলে কথা উলিয়াব আৰু তেতিয়া মোৰ বৰ বেয়া লাগিব বুজিছ নহয় কি কৈছো মা তই আহিলি ইমান সোনকালে আহিলি যে আজি ক্লাছ নহ'ল নেকি নাজানো কাৰণ মই ইউনিভাৰ্চিটিৰ পৰা আকৌ ঘূৰি আহিলোঁ কিয় মানুহৰ মুখত বা আৰু সেই ল'ৰাটোৰ কথাবোৰ শুনি তাৰমানে বাহিৰত বৃষ্টিৰ বদনাম ওলাইছে বদনাম ওলাইছে কি এতিয়া আৰু আচৰিত হ'বলগীয়া কি আছে মা ভুল কাম কৰিলে নিজৰ নামটো বেয়া হ'বই লগতে ঘৰখনৰ নামো ডুবিব আৰু বাৰ ভুলৰ কাৰণে এই বদনাম হৈছে তাকে মই তাইৰ কাৰণে বৰ লাজত পৰিছোঁ মা অকল তয়ে নে ময়ো আনকি দেউতাৰো লাজত পৰিব এতিয়া দেউতাৰ সমাজত ইমান সন্মান আছে কিন্তু সেয়া বাই এবাৰো ভাবি নাচালে সি যে বাৰ পৰা সুবিধা আদায় কৰি আছে সেয়াও বাই বুজা নাই এই ছোৱালীজনীয়ে কথাবোৰ ভাবি নাচায় নে তাইৰ মগজুৰ কথাবোৰ ঢুকি নাপায় বাৰু এই সাধাৰণ জ্ঞানখিনি তাইৰ নাইনে যে কি মানুহৰ লগত সম্পৰ্ক ৰাখিব লাগে আৰু কাৰ লগত নালাগে ইফালে আকৌ MA পাছ কৰিছে তাকো ফাৰ্ষ্ট ক্লাছ দেউতাই বাক বেছি মৰম কৰাৰ কাৰণে বাৰ অধপতন হৈছে আৰু তাইৰ লগতে আমি বোৰো লাজত পৰিছোঁ সি হয় কোন মা সাধাৰণ কুক এটাহে তাৰ এডুকেশ্যন কোৱালিফিকেশ্যন নাই ফেমিলি বেকগ্ৰাউণ্ড নাই দেখাতো সি বাৰ লগত নিমিলে অকল দেখাতে নহয় বয়সৰ ফালৰ পৰাও নিমিলে তাৰপিছতো এই ল'ৰাজনৰ প্ৰতি বৃষ্টিৰ মনত ভাল পোৱাৰ ভাৱ কেনেকৈ থাকিব পাৰে এতিয়া নিজক প্ৰশ্ন কৰাৰ সময় নাই মা এই বদনামবোৰ কেনেকৈ নাইকিয়া কৰিব পাৰি তাৰ সলিউশ্যনৰ কথাই ভাবিব লাগিব মৃগাংকক তুমি বুজাবাচোন বিয়াখন কেঞ্চেল হোৱাৰে পৰা সি মুড অফ কৰিয়ে থাকে হেৰা সি নিজে নুবুজিলে মইনো তাক কি বুজাম হ'লেও তুমি বুজালে সি বুজিবও পাৰে তাক মাত্ৰ তুমি কনভিন্স কৰাবা যে সেইজনী এজনী বদনামী ছোৱালী আৰু তেনেকুৱা ছোৱালী এজনী আমাৰ ঘৰলৈ বিয়া পাতি আনিলে আমাৰ ঘৰখনৰ লগতে পৰিয়ালৰো বদনাম হ'ব ঐ ক মই গৈ আছোঁ তহঁতে পাৰ্টিটো এৰেঞ্জ কৰচোন আৰু শুন তাতে আমি প্লেনটো ভালকৈ কৰিব লাগিব এই কুকটোক কেনেকৈ শাস্তি দিব পাৰি নহ'লে ইয়াৰ কাৰণে মোৰ বাৰ ৰেচপেক্ট নাইকিয়া হৈ যাব দে বাকীখিনি গৈ পেলাই কথা পাতি আছোঁ ৰাখিছোঁ মা মা মই পিংকুহঁতৰ তাৰ পৰা আহোঁ দেই ৰাতি ভাত নাখাওঁ